আজি 27 জানুৱাৰী 2025 আমাৰ গোটা ভাৰতবৰ্ষৰ 163 আৰচিটি আছে। এই আৰচিটিৰ লগত আমাৰ উদালগুৰি আৰচিটিও এই প্ৰগ্ৰামত আমি মানে পাৰ্টিসিপেট কৰিলোঁ। এটো হ'ল মানে 76 ৰিপাব্লিক ডেৰ এটা হৰণীয় কৰি ৰাখাৰ কাৰণে আজিৰ এই 27 জানুৱাৰীটো আমাৰ ৰখা হৈছে। আজি ৰাতিপুৱা আমাৰ MORDৰ সেক্ৰেটাৰী ছাৰে এড্ৰেছ কৰিলে। তাৰপিছত আমাৰ চেয়াৰমেন ছাৰেও SBIৰ চেয়াৰমেন ছাৰেও ইয়াতে এইটো লৈ পেলাই এটা এড্ৰেছ কৰিলে। কৈছে এই আৰচিটিৰ যে আমাৰ এটা ৰোল আছে, পাইভটেল ৰোল যে আমি প্লে কৰি আছোঁ মানে পভাৰ্টি এলিভেশ্যনৰ কাৰণে, সেইটোৰ ওপৰত বিশেষকৈ মানে হেৰি দিছে আৰু গুৰুত্ব আৰোপ কৰিছে। আৰু আজি আমাৰ এইটো প্ৰগ্ৰামটো হ'ল বি কিপিং, 10 ডেজৰ এটা বি কিপিং। আজিৰ পৰা আৰম্ভ হৈ এইটো 5 তাৰিখলৈকে চলি থাকিব। এইটো স্পেচিয়েলি ফৰ ওমেন্সৰ কাৰণে এইটো আমাৰ এটা বেচত 35K থাকে। এতিয়া এইটো আৰু 5 তাৰিখলৈকে চলি থাকিব। আমাৰ পেৰেলেল আৰু এটা চলি আছে যিটো গোটাৰী হয়। এই গোটাৰীটো আমাৰ গোটাৰী প্ৰগ্ৰামটো আমাৰ পৰহি কমপ্লিট হৈ যাব। ইয়াত এইটো ট্ৰেইনিংটো লোৱাৰ পিছত ইহঁতে এটা চাৰ্টিফিকেট পাব আমাৰ পৰা। এই চাৰ্টিফিকেটটো লৈ পেলাই সিহঁতে ইলিজিবল হ'ব। যিকোনো ফিনেন্সিয়েল ইনষ্টিটিউট আমাৰ বেংকবিলাকে সিহঁতক ক্ৰেডিট লিংকেজৰ কাৰণে সহায় কৰিব। আৰু সিহঁতে যেতিয়া ট্ৰেইনিং কমপ্লিট হৈ যোৱাৰ লগে লগে সিহঁতে লোন এপ্লিকেশ্যন সিহঁতে আমাৰ দি যাব। আমি প্ৰচেছ কৰি পেলাই সব বেংকতে পঠাই দিম। যিবিলাক ইণ্টাৰেষ্টেড হয় সিহঁতে বেংকত গৈ পেলাই সিহঁতে লোনটো এভেইল কৰিব পাৰিব। এইটো